চাৰ্ট এনেকৈ তলমুখে থাকে। ককা কি আছিল? ককা নাপিত আছিল, চুলি কাটে। মোৰ দেউতাৰ কথাটো নকয়, কৰোৰ টকাৰ লগত খেলা কৰে দেই। মোৰ দেউতা ভাইটি ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে AC ৰুমত উঠা বহা কৰে, কোটি কোটি টকাৰ লগত খেলা কৰে। দেউতা কি আছিল মানে? ATM এটাত চিকিউৰিটি আছিল। মোৰডাল শুন, এই যে ইলেকশ্যনটো গ'ল ৰাইট, মই ঘৰত থাকিবলৈ শান্তি নোপোৱা হ'লো। ইলেকশ্যনৰ পিছৰ পৰা কিয় মানে তোৰ শুন নাই, ইলেকশ্যনৰ পিছৰ পৰা কি হ'ল, মই ভাইটিক গা ধুবলৈ শান্তি নাপাওঁ। মই ভাইটিক এনেকৈ বাল্টিং লৈ এনেকৈ মগ এটালৈ গা ধুবলৈ লওঁ, নৰেন্দ্ৰ মোদী এনেকৈ দুই এটা দেখি দেখাই পেলাই জুমি থাকে। লাজো লাগে মতা মানুহ হ'লে। আকৌ এফালে এনেকৈ গা ধুবলৈ লওঁ, বেলেগ এজন মন্ত্ৰীয়ে এনেকৈ নমস্কাৰ দি থাকে। আকৌ চিধাকৈ এনেকৈ পালি এডালটো ঢালিবলৈ লওঁ, বেলেগ এজন মন্ত্ৰীয়ে এনেকৈ নমস্কাৰ দি থাকে। মুঠতে মন্ত্ৰী MLA বিলাকৰ পৰা মই একদম গা ধুবলৈ শান্তি নোপোৱা হ'ল। কি হ'ল মানে মানুহজনীয়ে এই পঞ্চায়ত ইলেকশ্যন খেলিছিল, ৱাৰ্ড মেম্বাৰ আছিল যে, তাই গোটেই বেনাৰ পোষ্টাৰবিলাক ইলেকশ্যনৰ পিছত চুৰ কৰি আনি কলাপাৰটো বেৰি পেলালে। এতিয়া যেনিয়ে চাওঁ তেনিয়ে মন্ত্ৰী থাকে, গোটেই পোষ্টাৰবিলাক বেৰি পেলালে কলাপাৰটো। আৰু মই কিমান ডাঙৰ মানুহ, আপুনি কথা কৈ আছে, কথাটো তই কিনো ছেক্ৰেটাৰী, কিবা এটা সুধিলে ক'ব পাৰিবি? তই কচোন ৰাইজক জেং বিহু কাক বোলে? বাইদেউ সৰু কথা কেলে সুধ, কৈ দেচোন তেতিয়া। মই ছেক্ৰেটাৰী চব জানো। তই ক জেং বিহু মানে চবেই জানে, মই কৈ দিওঁ বাৰু। মহিলাসকলে, গাভৰুসকলে পথাৰৰ মাজত গছৰ তলত আজিকালি ষ্টেজত কৰে, যি নৃত্যকে তাকে জেং বিহু বোলে। তাকেতো মাৰৰ মূৰটো বোলে। নেজানিলে অকল অভিজ্ঞ ব্যক্তি সুধিবি, সেই কনচেপ্টটো সলনি হ'ল। কি হ'ল? এতিয়া দিনত জেং বিহু মানে হৈছে ধৰি লওক এনেকুৱা এখন বিহু, যিখন বিহু মঞ্চত সন্মুখত গায়কে এনেকৈ গান গাই থাকিব, পিছফালে